নমস্কাৰ, মোৰ নাম শ্ৰী শৰৎ বৰা। মোৰ ঘৰ বিহৰি গাঁও, নগাঁও ডিষ্ট্ৰিক্ট। মোৰ দেউতা সাধাৰণ কৃষক আছিল। তেখেতৰ উপাৰ্জনত আমাৰ ঘৰ চলা বহুত অসুবিধা হৈছিল আৰু তেখেতে পঢ়া শুনা কৰি মোক অলপ আগবঢ়াই দিলে, কিন্তু চাকৰি বাকৰি নোহোৱাত মই নিবনুৱা পৰাত মই বিশেষ এটা হেৰিয়াত প্ৰধানমন্ত্ৰী গ্ৰাম্য ৰোজগাৰ আঁচনিৰ যোগেদি PMFME এই জৰিয়ত মই এটা সৰিয়হৰ মিল পাইছিলোঁ 30% ছাবচিডিত। তাৰ পৰা মই বহুখিনি উপকৃত হৈছিলোঁ আৰু লগতে দেউতা কৃষক আছিল, ময়ো কৃষকেই আছিলোঁ। ময়ো সৰিয়হ উৎপাদন কৰোঁ, কিন্তু সৰিয়হ বিকিব পৰা বজাৰ এখন পোৱা নাছিলোঁ। সেইটো আমাৰ বহুত সমস্যা আছিল। এতিয়া মই সৰিয়হ বিকিবলগীয়া হোৱা নাই, মোৰ ঘৰতেই মই প্ৰডাকশ্যন কৰোঁ তেলৰ। দ্বিতীয়তে, মোৰ অঞ্চলত যিখিনি কৃষক আছে তেখেতসকলেও বাহিৰত নি গাড়ী ভাড়া ভৰি সৰিয়হ বিকাটো বৰ কঠিন আছিল। এতিয়া ওচৰতে মিলটো হোৱাৰ কাৰণে তেখেতসকলেও উচিত মূল্য পাই সৰিয়হটো বিকিব পাৰিছিলে, তেখেতসকলৰ সুবিধাজনক হৈছিলে। আৰু দ্বিতীয়তে, মোৰ যিটো প্ৰডাকশ্যন, এইটো মোৰ পৰবী নামটো পৰিবাৰ ৰাখিছিলোঁ। পৰিবাৰ তেলৰ এইটো মোৰ ব্ৰেণ্ড, আৰু তেলটো কোনো ইয়াত বেলেগ মানে হেৰি ব্যৱহাৰ নকৰে, খালী সৰিয়হৰ দ্বাৰা মানে প্ৰকৃত সৰিয়হৰ তেল, খাটি সৰিয়হৰ তেলটো মই উৎপাদন কৰিছিলোঁ। এই তেলটো মোৰ বৰ্তমান গুৱাহাটীতো গৈছে, বিভিন্নজন অফিচাৰে বিচাৰি আহি লৈ যায়হি। নগাঁও জিলাৰ বহুত অফিচাৰে আমাৰ এগ্ৰিকালচাৰ বিভাগৰ পৰা আহে তেলটো নিবৰ কাৰণে, তেখেতসকলেও দিহা পৰামৰ্শ কিছু দিয়ে। আৰু যোৱা বছৰ মোৰ জৰিয়তে প্ৰায় 592জন কৃষকক 30 কুইণ্টেল সৰিয়হ দি চৰকাৰৰ ফালৰ পৰা পাইছিলোঁ, কৃষি বিভাগৰ পৰা। মই তেখেতসকলক বিতৰণ কৰি বহুত উপকৃত হৈছিলোঁ বা বহুত ভালো লাগিছিলে। আৰু তেখেতসকলেও সেই সৰিয়হটো পাই বহুত উপকৃত হৈছিল। লগতে সাৰ আৰু ড্ৰোনৰ দ্বাৰা আমাৰ জিলাত বিষয়াসকলে ড্ৰোনৰ দ্বাৰা সাৰ প্ৰয়োগ কৰি তেখেতসকলক সহায় কৰিছিলে। তেখেতসকলো উপকৃত আৰু ময়ো উপকৃত। মই এতিয়া বৰ্তমান মানে আগতকৈ অলপ ভাল হেৰিয়াত পৰিৱেশত চলিছোঁ, আৰু কিছু মোৰ অসুবিধাও আছে। যদি মই অকণমান আগবাঢ়ি যাবলগীয়া হয়, মোৰ মানে সৰিয়হ মিল এটাই চলাব নোৱাৰোঁ। সেইটো কাৰণে বেংকৰ ধাৰো কিছু আছে। লাহে লাহে উপকৃত হ'ম বুলি আশা কৰিছোঁ, আৰু যদি চৰকাৰৰ ফালৰ পৰা কিবা সুবিধাও পাওঁ, সেইটোতো মই লোৱা ব্যৱস্থা মানে মই ভাবোঁ, যেনেকৈ মোক সুবিধা দিলে হয়তো মই আৰু 20জন নিবনুৱাক সংস্থাপন দিব পাৰিম। মানে আৰু ইয়াতকৈ মোক সুখ নালাগে, কিয়নো এটা পৰিয়ালক সংস্থাপন দিয়াটো সহজ কথা নহয়। সেইটো কাৰণে মই শ্ৰদ্ধাৰ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ছাৰক মই কৃতজ্ঞতা সেৱা জনাইছোঁ। তেখেতৰ ফালৰ পৰা মই বহুত উপকৃত হ'লোঁ। তেখেতৰ যিটো স্কীম আছিল, এই স্কীমৰ জৰিয়তে মই বহুত সফল হ'লোঁ। আৰু তাৰ উপৰিও মোৰ প্ৰায় 374জন গোপালক, তেখেতসকলে আমাৰ এখন ছ'চাইটি আছে, তাত গাখীৰ দিয়ে। সেই গাখীৰটো আমাৰ পৰবীদাৰীয়ে নিয়ে, আৰু সেইটো গোপালকসকলেও বহুত উপকৃত হৈছে আৰু মানে বহুত আগ্ৰহেৰে কামখিনি কৰি আছে। যদি কিবা সুবিধা থাকে, গোপালকসকলকো যদি সহায় কৰাৰ ব্যৱস্থা থাকে, সেই কৰিলে মই বহুত আনন্দিত হ'ম। আৰু মোৰ ক'বলগীয়া ইমানেই। শেষত আমাৰ যিগৰাকী মানে আগলৈ আগবাঢ়ি যোৱা ব্যক্তিয়ে মোক এই কামখিনি কৰিবৰ কাৰণে সফল কৰিছিল, বা এতিয়া যিখিনি আমাক বিচাৰিছে, মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ যোগেদিয়ে যাতে মোৰ লগতে অঞ্চলটো কিছু উপকৃত হয়। মোৰ ক'বলগীয়া ইমানেই। নমস্কাৰ।